নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কেইটামান MCQ লৈছোঁ তোমালোকৰ পৰীক্ষাৰ, কিয়নো MCQখিনি বহুত ইম্পৰ্টেণ্ট। 45টা MCQ থাকিব মেথমেটিক্সত, আৰু এই মেথমেটিক্সৰ 45টা MCQৰ বাবে যিহেতু তোমালোকে এক্সট্ৰাকৈ এই পাছ কৰিব লাগিব, চ' সেইটোৰ কাৰণে যিখিনি আজি এই পিডিএফটোত MCQখিনি আছে বহুত ইম্পৰ্টেণ্ট, সেইখিনি তোমালোকে চাই ল'বা। প্ৰথম কুৱেশ্যনটো চোৱা, 1 নম্বৰ কুৱেশ্যনটো আছে যে যদি P ইনফিনিটি Q আৰু P = 6 হ'লে তেন্তে Q = 30। এতিয়া P যদি 2 হয় তেন্তে কি হ'ব, আমাৰ কিউৰ মানটো কিমান হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। সেইটো ডাইৰেক্ট এনচাৰটো ওলাই আছে, ৰাইট এনচাৰটো অপশ্যন নম্বৰ C 10। ঠিক আছে, দেখাই ডাইৰেক্ট গমেই পায়। চ' তোমালোকৰ পৰীক্ষা কিন্তু এই কুৱেশ্যনটো অলপ বেলেগকৈ দি দিব, মানগিলা চেঞ্জ কৰি দিব, তেতিয়া তুমি হৰণ কৰি দিব। ঠিক আছে, হৰণ কৰি দিলে তোমালোকে এনচাৰটো পাই যাবা। নেক্সট তোমালোকৰ তলৰ তালিকাখন দেখা পাইছা, আৰু তলৰ তালিকাত ৱাইৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। যে এই ৱাইৰ আছে, এই ৱাইৰ এই মানটো নিৰ্ণয়, খালী ঠাইটো আমি নিৰ্ণয় কৰিব লাগে। কেনেকৈ নিৰ্ণয় কৰিব লাগিব? ৰাইট এনচাৰটো অপশ্যন নম্বৰ কি হ'ব? C 4 হ'ব। ঠিক আছে, 4। নেক্সট কুৱেশ্যনটো চাই লোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত তোমালোকে দেখা পাবা। নেক্সট কুৱেশ্যন 3 নম্বৰটো যে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? সেইটো হৈছে তোমালোকে নিশ্চয় জানা, 36টা কি আছে স্বাভাৱিক সংখ্যা আছে। ৰাইট এনচাৰ অপশ্যন নম্বৰ B। নেক্সট কুৱেশ্যন, তলৰ কোনটো বৰ্গ সংখ্যা নহয় লৈছে? তলৰ কোনটো বৰ্গ সংখ্যা নহয়? ইয়াৰ কোনটো বৰ্গ সংখ্যা নহয়? এইটো ৰাইট এনচাৰ আছে অপশ্যন নম্বৰ B 572। এইটো বৰ্গ সংখ্যা নহয়। ঠিক আছে। নেক্সট কুৱেশ্যন, যদি √2025 = 45 হয় তেন্তে √20.25ৰ মান কিমান হ'ব? সেইটো ডাইৰেক্ট ওলাই দেখাই যায়, যিটো আমি দশমিকত আহিলে বস্তুটো মানটো কমি যাব। ঠিক আছে, বা ইয়াৰ দশমিক এটা বহাই দিলে হ'ল। যদি এইটো ইয়াৰ এটা দশমিক বহাই দিবা তেনেহ'লে ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ B 4.5। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ B। নেক্সট, তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় লৈছে? পূৰ্ণ ঘন বুলি বা কিউব বুলিব পাৰে। ঠিক আছে, পূৰ্ণ ঘন নহয় লৈছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ A। টো মই ভাবিছিলোঁ অপশ্যন নম্বৰ A টো কি হ'ব? ইয়াৰ ৰাইট এনচাৰ হ'ব যে পূৰ্ণ ঘন অপশ্যন নম্বৰ A টো নহয়, 37572 এইটো ৰাইট এনচাৰ। বাকীকেইটা কিন্তু হয়। নেক্সট নম্বৰ 7 নম্বৰ কুৱেশ্যন চোৱা, 7 নম্বৰ কুৱেশ্যনটো আছে ইয়াতে, 23ৰ ঘনকৰ একক স্থানৰ অংকটো হ'ব কি? 23ৰ ঘনকৰ একক স্থানৰ অংকটো হ'ব 7। ৰাইট এনচাৰ অপশ্যন নম্বৰ B 7 হ'ব। নেক্সট কুৱেশ্যনটো, তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা লৈছে? তলৰ কোনটো পূৰ্ণ ঘন লৈছে? ইয়াৰ ৰাইট এনচাৰ আমি যদি চাওঁ তেনেহ'লে ইয়াৰ গোটেইকেইটাৰ ভিতৰত অপশ্যন নম্বৰ C টো ৰাইট এনচাৰ হয়। ঠিক আছে, পৰীক্ষা কিন্তু ডাইৰেক্ট একজেক্ট এনেকৈ থাকিব, তোমালোকে ইয়াতে অলপ বেলেগকৈ নিদিয়ে আৰু যিখিনি MCQ আছে একজেক্ট এনেকৈ থাকিব, কোনটো আহিব কোনো হিচাপ নাই, এইকেইটাৰ ভিতৰত কিন্তু ফোন পৰি যাব। নেক্সট কুৱেশ্যনটো যে কৈছে যে 3 পাৱাৰ √1000ৰ মান কিমান হ'ব? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ C 10। ঠিক আছে। নেক্সট 10 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, এইটো কিন্তু পৰীক্ষা আহি থাকে। যদি m, n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব? তেন্তে n ৰ মান হ'ব অপশ্যন নম্বৰ D। ৰাইট এনচাৰ m কিউব ইয়াৰ ৰাইট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো 11 নম্বৰটো দৰকাৰী, এইটো পৰীক্ষাত আহি থাকে। 3 পাৱাৰ √8 + 3 পাৱাৰ √27 + 3 √65ৰ মান যদি আমি প্লাছ কৰোঁ তেনেহ'লে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ D মানে 9। ঠিক আছে, কেনেকৈ ৰাইট হ'ল তোমালোকে নিশ্চয় দেখা পাইছা যে √8টো আমি ভাঙিব লাগে। ঠিক আছে, √8 ভাঙিব লাগে, তাৰপিছত √27টো ভাঙিব লাগে, তাৰপিছত √64টো আমি ভাঙিব লাগে। ভাঙি পেলাই প্লাছ কৰিলে তোমালোকে গম পাই যাবা ইয়াৰ ৰাইট এনচাৰ 9 পাবা তোমালোকে। নেক্সট 3 - 3 মান কিমান হ'ব? 3 - 3 মানে 3 - 3 মাইনাছ পাৱাৰ এইটো চিম্পল কয় পাৱাৰ 3 মান হ'ব অপশ্যন নম্বৰ C ইয়াৰ ৰাইট এনচাৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকে পৰীক্ষাত দেখা পাবা। 1/3 পাৱাৰ হ'ব তোমালোকৰ ইয়াতে 3 কিউব আছে। ঠিক তেনেদৰে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যিমান আছে চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এইটো। নেক্সট কুৱেশ্যন চেম কুৱেশ্যন দিছে এনেকুৱা বেলেগ এইকেইটা কুৱেশ্যন কিন্তু বহুত দৰকাৰী, চাই ল'বা। পৰীক্ষা কিন্তু একজেক্ট এনেকৈ থাকিব। নেক্সট, প্ৰমাণিত ৰূপত আমি লিখিব লাগে, যদি দিয়া আছে এনেকৈ, যদি দিয়া আছে 0.000 মানে 4টা 0, তাৰপিছত 64 দিয়া আছে, এইটো যে আমি লিখিব লাগে কেনেকৈ লিখিম সেইটো তোমালোকে জনা দৰকাৰ। প্ৰথমতে আমি কি লিখিম? 64টো আমি ইয়াতে লিখি ল'ব লাগিব। ঠিক আছে, 64 যিহেতু এইটো কিহত আছে? দশমিকত আছে 64 নে? তাৰপিছত 10টো কিয় কাৰণে দিছোঁ? যিহেতু আমাৰ 10টো দিব, এইটো 10টো মানে দিবই লাগে, নিয়মত আছে। ঠিক আছে, আৰু 5 এইটো কাৰণে দিছে যে -5 দিব লাগিব, কাৰণ কিয় দশমিকৰ বাহিৰত আছে, মানে সোঁফালে থাকিলে প্লাছ হ'ব, আৰু যে বাওঁফালে যায় বাওঁফালে থাকিলে কি হ'ব? তোমালোকৰ মাইনাছ হ'ব, আৰু সোঁফালে থাকিলে মাইনাছ হ'ব, আৰু বাওঁফালে থাকিলে প্লাছ হ'ব। সেইটো মনত ৰাখিবা। দশমিকৰ যদি বাওঁফাল চাইডে যায় তেনেহ'লে কি হ'ব? এইটো মাইনাছ হ'ব। তেনেহ'লে ৰাইট এনচাৰটো অপশ্যন নম্বৰ কি হ'ব? অপশ্যন নম্বৰ D। ঠিক তেনেদৰে 16 নম্বৰটো চাবা, বহুত ইম্পৰ্টেণ্টটো।
তাৰপিছত এতিয়া আমি চালোঁ নেক্সট ক্লাছত আমি বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিম।